আমাৰ কাৰণে এটা অত্যন্ত গৌৰৱৰ দিন। আমি তিনিটা নতুন কামৰ শুভাৰম্ভণি কৰিছোঁ। গুৱাহাটী মহানগৰীত আনুষ্ঠানিকভাৱে প্ৰাকৃতিক গেছ যোগান পাইপ নেচাৰেল গেছ ছাপ্লাইৰ আজি আমি শুভ উদ্বোধন কৰিছোঁ। বৰাক উপত্যকাৰ শিলচৰত সেই উপত্যকাটোৰ প্ৰথম CNG ষ্টেচনটো আজি উদ্বোধন হৈছে আৰু গুৱাহাটীৰ নিচেই কাষৰত থকা বাইহাটা, চাৰিআলি, হাজো, শুৱালকুছি আৰু ৰঙিয়াতো গেছ যোগানৰ যি প্ৰাৰম্ভিক কাম কাজ তাক আজি আৰম্ভ কৰা হৈছে। মনোজ বৰুৱা ডাঙৰীয়াই ইতিমধ্যে আমাক জনাইছে যে ভাৰত চৰকাৰে এটা স্বচ্ছ নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে অসম ৰাজ্যত চিটি গেছ যোগানৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে। পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেড, যি নেকি অসম চৰকাৰ, গেইল ইণ্ডিয়া আৰু অইল ইণ্ডিয়াৰ এটা যৌথ কোম্পানী, আমি কামৰূপ মহানগৰ আৰু বৰাক উপত্যকাত চিটি গেছ যোগানৰ দায়িত্ব আমি লাভ কৰিছিলোঁ আৰু এই গোটেই প্ৰকল্পটোৰ বাবে পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে প্ৰায় ৩,০০০ কোটি টকা ব্যয় কৰিব। অসমৰ আন অঞ্চলসমূহো তেনেকৈ আন প্ৰতিষ্ঠানসমূহে লাভ কৰিছে আৰু তেওঁলোকেও নিজস্ব গতিৰে এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত আগবাঢ়িছে। কিন্তু আমি অত্যন্ত আনন্দিত যে আমাৰ যদি ইমিডিয়েট কম্পিটিটৰ বুলি ক'ব যাওঁ তেতিয়াহ'লে আন জাগাত আদানী গেছ প্ৰাইভেট লিমিটেডে নিবিদা পাইছিলে, আমি এটা অঞ্চলত পাইছিলোঁ। কিন্তু আজি আমি প্ৰাইভেট কোম্পানীতকৈও আগতে, আমাৰ এইটো এটা চৰকাৰী কোম্পানী, আমাৰ এক্সিকিউশ্যন বহুত আগত হৈছে আৰু আজি আমি আনুষ্ঠানিকভাৱে গুৱাহাটীত কানেকশ্যন দিবলৈ সক্ষম হৈছোঁ। গতিকে ই আমাৰ এফিচিয়েঞ্চিক ৰিফ্লেক্ট কৰে, ই আমাৰ পাৰদৰ্শিতাক ৰিফ্লেক্ট কৰে আৰু মই ভাবোঁ যে এই ধৰণৰ প্ৰতিযোগিতাত পূৰ্ব ভাৰতী গেছ প্ৰাইভেট লিমিটেডে যি এটা বিশাল পদক্ষেপ আগবঢ়াইছে, সি আমাৰ ভৱিষ্যতৰ দিনবিলাকত এই কোম্পানীটো যে বহুত